মিয়া চুপ মিয়া কথা ওলাইছো কৈছিল নে বেট লৈ গৰু পিটন খাবি তই মিয়া দবদবনি কোনো কাৰণতে নচলিব মানে নচলিব শুনিলি নহয় কি কলো শুনিলি নাই নচলিব মানে নচলিব উজনি অসমত মিয়া দবদবনি নচলিব ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব ইয়াত ধৰ দবদবনি নচলিব গৰু পিটন পাবি থাকিব লাগিব ইয়াত ধৰ দবদবনি নচলিব আৰু তহঁতে যিমানখিনি মিয়া আছে উজনি অসমত যাব লাগিব তো বাপেৰক কবি ইয়াৰ পৰা যাবলৈ কবি লাষ্ট ৱাৰ্ণিং দি থৈ গৈছো বেট লৈ গৰু লাষ্ট ৱাৰ্ণিং দি থৈ কাইলৈ কিন্তু সম্পূৰ্ণ বেয়া হ'ব কথা ভাঙে বেট লৈ গৰু পিটন দিবি থৈ দিবি মালিক ভয় কত কোন জেগা অতি শীঘ্ৰে ইয়াৰ পৰা পলাবি নহলে তোক গৰু পিটন পাবি আজি লাষ্ট ৱাৰ্ণিং দি থৈ গৈছো কিন্তু ইয়াৰ দবদবনি কোনো কাৰণতে সহ্য কৰা নহব লেবা চেবা শুনা ইয়াত নহলে উজনি অসম মিয়া কমি যাবি নাই অৰিজিনেল ঘৰ কথা এইটো কথা কওক মোৰ জন্মস্থান তই হুজাই তই হুজালে বুজিছা ইয়াত নহব ইয়াত কেলে আছো তোৰ ঘৰ হুজাই তই হুজালে লাগে তোক মই 24 ঘণ্টা সময় দিছো 24 ঘণ্টা সময় দিছো এই ডেম খালি কৰি ইয়াৰ পৰা হুজালে যাব লাগিব অৱস্থা বেয়া কৰি দিম কিন্তু নহলে শুনিছ নে কি কৈছো কাম খুলি বুলি আপোনাৰ মোৰ কৰ শুনিছ নাই 24 ঘণ্টা সময় দিছো 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ পৰা হুজালে যাব লাগিব ইয়াত নহব তই হুজাই পৰা ইয়াত কৰিবই নোৱাৰ এই ডেম খুলি ইয়াত অসভ্য ভালি কৰিবি নহব তাৰমানে কোনো মিয়াই উজনি অসমত এনে দবদবনি নচলিব উজনি অসমত একো কৰিব নোৱাৰ তহঁতৰ ঘৰ হুজালে বুজিছা শুনিল নে কি কলো কাইলৈ ভিতৰত কিন্তু দেখিব নালাগিব ইয়াত থাকিবি নিদো বস্তু খালী কৰ ইয়াক হুজাই যা ইয়াত নহব ৱাৰ্ণিং দি থৈ লাষ্ট ৱাৰ্ণিং দিছো আকৌ পিছত কিন্তু বেয়া নাপাবি আকৌ অৱস্থা বেয়া কৰি দিম সঁচা কথা কৈছো হয় উজনি অসমৰ পৰা প্ৰত্যাগমন কৰ নহলে কিন্তু পিটন খাবলৈ সাজু এটা তোক আগতেও কৈ গৈছো আমাৰ ল'ৰাটোক আগত কৈছিলে ই কৈ গৈছে তোক কৈছিলে সেইদিনাখন তোক কৈছিলা নাই শুনি ল তোক এটা কৈছিলা তই কি কৈছিলি চুপ মিয়া চুপ মিয়া কথা ওলাইছো কৈছিল নাই 24 ঘণ্টাৰ ভিতৰত উজনি অসম খালী কৰিব লাগিব মিয়াই শুনিলি নহয় ইয়াৰ পৰা যাবগৈ লাগিব বেট লৈ গৰু পিটন খাবি তই অসমীয়া নহয় তই যাব লাগিব তই মিয়া যাব লাগিব ইয়াৰ পৰা কথা সেইটোৱে তই ইয়াৰ পৰা যাব কাইলৈ পৰা তই চুকলা বানি আহিলে গৰু পিটন পাবি কিন্তু কথা কব লাগিব না আমাৰ কথাবিলাক স্পষ্ট এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব ইয়াত মিয়াৰ দবদবনি আমি কোনো কাৰণতে সহ্য নকৰোঁ আৰু আমি ইতিমধ্যে যোৱাকালি কৈছোঁ যে আজিৰ তাৰিখৰ পৰা আমি শিৱসাগৰ জিলালৈকে ধৰি উজনি অসমত মিয়া বিৰোধী আমি অভিযান চলাম আৰু পুৱা আমি 4টা বজাৰ পৰা আমি শিৱসাগৰত মিয়া বিৰোধী অভিযান চলাইছোঁ পুৱা 4টা বজাত আজি এখন যিহেতু শিৱসাগৰ কৃষক বজাৰ বহে আৰু সেই কৃষক বজাৰখনলৈ নামনি অসমৰ পৰা বিভিন্ন ধৰণৰ মিয়াই ইয়াত আপোনাৰ বজাৰ দিবলৈ আহে গতিকে সেই শাক পাচলি গাড়ী আমি উভতাই পঠাইছোঁ তাৰপিছত আমি শিৱসাগৰত থকা যিবিলাক লোহাৰ ডেম আছে লোহাৰ ডেমবিলাকলৈ আমি গৈছোঁ আৰু লোহাৰ ডেমত থকা মিয়াসমূহক আমি অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰিবলৈ আমি তেওঁলোকক দাবী জনাইছোঁ অন্যথা আমাৰ কথা স্পষ্ট হয় উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক নহ'লে কিন্তু পিটন খাবলৈ আজৰি থাকক মই সেইটোৱে ক'বলৈ কৈছোঁ আজি আমি মিয়া খেদাৰ কাৰণটো কিনো আজি মিয়া খেদাৰ কাৰণটো হৈছে আজি মিয়াখিনিয়ে সমগ্ৰ গোটেই উজনি অসম তেওঁলোকে আগ্ৰাসন কৰিছে প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থকাৰ পিছত তেওঁলোকে চৰকাৰী মাটি দখল কৰি তাত এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু এওঁলোকে গোটেই আমাৰ অসমত মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা সংঘটিত হয় গোটেই অপৰাধজনিত ঘটনাবিলাকত কিন্তু মিয়াখিনি আগভাগ আছে আজি নাইডে কেলেংকাৰীত মিয়াবিলাক আগভাগ আছে ড্ৰাগছত মিয়াবিলাক আগভাগ আছে গতিকে আমি সমাজখন যদি শুদ্ধ কৰিবলৈ হয় উজনি অসমৰ মিয়া আমি মুক্ত কৰিবই লাগিব পূৰ্বতো দাস উপাধিৰ এগৰাকী ইয়াৰ খিলঞ্জীয়া যুৱকক মিয়াই দবাইত গাড়ী চুৰে নগাঁৱত হত্যা কৰি মই সেইটো কথা ক'বলৈ গৈছোঁ যে অসমত যিমানখিনি অপৰাধজনিত ঘটনা সংঘটিত হৈছে গোটেই অপৰাধজনিত ঘটনাখিনিৰ মূলতে হৈছে মিয়াখিনি গতিকে মিয়াক আমি এখন সমাজ শুদ্ধ কৰিবলৈ হ'লে মিয়াখিনিক আমি উজনি অসমৰ পৰা খেদিব লাগিব আপোনালোকে এতিয়া আপোনালোকে যি ধৰণে মিয়া বা সন্দেহজনক মানুহক আপোনালোকে বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু এতিয়া আপোনালোকৰ বিষয়েও কিছু প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে যে নগাঁৱৰ যিসকল ভাৰতীয় নাগৰিক সেইসকলকো না আমাৰ কথাটো হৈছে নগাঁৱৰ যিসকল ভাৰতীয় নাগৰিক তেওঁলোকে নগাঁৱত ব্যৱসায় বাণিজ্য কৰক আমাৰ ক'বলগীয়া একো নাই
তেওঁলোকে আমাৰ উজনি অসমলৈ আহিছে কি কৰিছে উজনি অসমলৈ আহি প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থাকে ভাড়াঘৰত থকাৰ পিছত লাহে লাহে তেওঁলোকে আমাৰ চৰকাৰী মাটিবিলাক অবৈধভাৱে দখল কৰিবলৈ আৰম্ভ কৰে দখল কৰাৰ পিছত তেওঁলোকে লাহে লাহে কুকুৰ মেকুৰীৰ দৰে তেওঁলোকে পোৱালি দিবলৈ আৰম্ভ কৰে সন্তান জন্ম দিবলৈ আৰম্ভ কৰে আৰু সন্তান জন্ম দি তেওঁলোকে ডাঙৰ এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছতে মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা হয় এই মিয়াৰ দ্বাৰা সংঘটিত হয় আজি আমাৰ অসমৰ সমাজ ব্যৱস্থাটো কিন্তু শুদ্ধ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো পৰিষ্কাৰ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো ভাল কৰিবলৈ হ'লে কিন্তু উজনি অসমৰ পৰা মিয়া খেদিবই লাগিব আৰু উজনি অসম মিয়া মুক্ত কৰিবই লাগিব